हेलो फ्रेंड गुड मर्निंग की खबर आपनालोक खबर निश्चय ভাল আৰু লগতে মোৰো বহুত বেছিয়ে ভাল এতিয়া এইফালে কাম বন কৰি একদম চাকি বন্তি জ্বলাই পুৰা আজৰি আৰু এইফালে ভাবিছিলো চাহ এক কাপ বনাই খাও কিন্তু চাব গলো পাকঘৰত যে নাই চিনি এইটো কাৰণে ধুনুৱে আৰু ময়ে ধুনীয়াকৈ চিনি আনিলো এতিয়া ধুনীয়াকৈ এক কাপ যাম পাকঘৰত ধুনীয়াকৈ এক কাপ লাল চাহ ঠকঠকীয়াকৈ গোটা পিটাকৈ বনাই কিনে খাম আৰু লগতে কামত আৰম্ভ কৰিম মানে কাম আৰু কি দুপৰীয়াৰ ভাত পানী বনাব লাগিব এতিয়া এইফালে ধনু ফেলে ললিপপ লৈ আহিছে ললিপপ খাই আছে ক্ৰীম বন আনিছে ললিপপ আনিছে পুৰা মাৰি আছে আৰু এতিয়া তেতিয়াহ'লে মোৰ অন্য এটা ভিডিঅ' লৈ এই নিতামণি চেনেলটোলৈ আপোনালোকক পুনৰ এইবাৰ স্বাগতম জনাইছোঁ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ ভিডিঅ'টো চাই থাকিব আপোনালোকে ধনু এতিয়া চাব আমাৰ টিভি ধনুক টিভিটো লগাই দিওঁ মই যাওঁ পাকঘৰত আৰু মোৰ ড্ৰেছটো দেখিছেনে মানে দোকানত যাওঁতে কুৰ্তা পেণ্ট পিন্ধিছিলোঁ কিন্তু যিহেতু এতিয়া দুপৰীয়াৰ খানা বনাব লাগিব সেইটোৰ কাৰণে লৈ ল'লোঁ মেখেলাখন ওপৰতে মেৰিয়াই সেইটোৰ কাৰণে বলক তেতিয়াহ'লে একাপ ধুনীয়াকৈ ঠুকঠুকীয়াকৈ গোটা পিটাকৈ লাল চাহ বনাই আনি ধুনীয়াকৈ খাই দিওঁ নে কি কয় তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ যিহেতু শেষলৈকে চাব বুলি আশা কৰিছোঁ চাই থাকিব গাইজ তেতিয়াহ'লে বলক চাহ খাব বহি গ'লোঁ এটা নেমকি লগতে খাওঁ দিয়ক গাইজ এইফালে মই কাপত লৈছোঁ ধনুক একেবাৰে ডাঙৰ চাই বাতিত দিছোঁ নহ'লে ঠাণ্ডা হৈ নাহে যে ধনুৰ একে খং উঠি আহে আৰু এইফালে পানীলাও লৈ আহিছোঁ মাছে আৰু পানীলাওৱে বনাম আৰু চাই থাকক একেবাৰে চাহো খাওঁ চাহ খাই উঠি পানীলাওটো ধুনীয়াকৈ কাটি কুটি লওঁ তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই দিয়া দেখিছে পাকঘৰত আছোঁ পানীলাও বহাই দিছোঁ পানীলাও আৰু মাছে বনাম যিহেতু পানীলাওখিনি বনাই আছোঁ ধুনীয়াকৈ আৰু এইফালে হাতত লৈ লৈছোঁ সেইটো বেঙেনা দেখিছেনে বহুত ডাঙৰ মানে পুৰা গোল গোল বেঙেনা এইটো দেখিছেনে এইটো বেঙেনা খাই পিছে বহুত বেছি টেষ্টি লাগে দীঘল বেঙেনাটো আছে বাৰু কিন্তু মই কালি বজাৰত যাওঁতে এনেকুৱা বেঙেনাও 1 কিলো লৈ আনিছোঁ 3টা উঠিছে 1 কিলোত এটা অকণমান সৰু আৰু দুটা ডাঙৰ ডাঙৰ সেইটো ধুনীয়াকৈ এতিয়া কাটিখিনি ধুনীয়াকৈ ফ্ৰাই কৰিম আৰু পানীলাও মাছ বনাম আৰু ধনুৱে মাছ নাখায় যিহেতু তাক কণী আছে কণী অমলেট কৰি দিম তেনেকৈ খাব তেতিয়াহ'লে মই ভাত আঞ্জাখিনি পূৰা সম্পূৰ্ণকৈ হোৱা কৰি লওঁ তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিছোঁ আশা নহয় আপোনালোকে চাবই লাগিব ইমান পেট পচা নহ'ব দেই পেট পচা নহ'ব গাইজ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু মানে পেটত ময়লা চয়লা নাৰাখি কিছুমানে যদি নতুনকৈ চাই ন চেনেলটো ছাবস্ক্ৰাইব কৰি অকণমান আগবঢ়াই যোৱাত সহায় কৰিব আৰু ভিডিঅ'টো চোৱাত ইমান কম জুচি নকৰিব অকণমানহে নেটপেক যাব বেছি নাযায় ন সেইটো কাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আধা চাই কিনে এই ভাল লগা নাই ফাল্টু ভিডিঅ' বুলি কাটি নিদিব ফাল্টু হ'লেও চাব ভাল হ'লেও চাব আৰু এটা ধুনীয়াকৈ কমেণ্ট লিখি দিব মোৰ কাৰণে গৈছিলোঁ আহি পালোঁ ঘৰ একদম আন্ধাৰ লাগছে গাইজ এইফালে বজাৰ কিবা কিবি আনিলোঁ এইফালে মেইন বস্তু আনিব গৈছিলোঁ এইটো মানে নিগনি মাৰা ঔষধ কিবা এইটো আঠা হয় তেনেকৈ পাতি থৈ দিলে মৰি যাব বুলি কৈছে ইমান নিগনি হৈছে একদম নিগনিৰ উৎপাত কি কৰবি আৰু সেইটো কাৰণে উপায় নাই মানে সেনেকুৱা লৈ আনিছোঁ এতিয়া ধুনীয়াকৈ দিম আৰু তেতিয়াহ'লে ভিডিঅ'টো ওপৰকৈ চাই থাকিব আজি হৈছে নেক্সট ডে কালি ভিডিঅ' বনাইছিলোঁ আজি আকৌ নেক্সট ডে এতিয়া মৰ্ণিং হয় তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক এইফালে মাহৰ দালি আৰু গাহৰি মজাকৈ একদম সাজি বাঢ়ি ল'লোঁ এইফালে বাংনা ফ্ৰাই এতিয়া ধুনীয়াকৈ খোৱাহে কথা আৰু গাইজ ধুনীয়াকৈ আমি ভাত পানী খাই লওঁ এয়া সাজিছোঁ আৰু সেইফালে আছে আৰু মাহৰ দালি গাহৰি ধুনীয়াকৈ খাওঁ আৰু এতিয়া গাইজ এইফালে দেখিছে মই ধুনীয়াকৈ মিক্সাৰৰ এটা হেৰিত সোমাই লৈছোঁ ধুনীয়াকৈ সেয়া মিক্সাৰৰ বাচন এটাত গুড়া কৰিম এতিয়া সেয়া জলকীয়া আৰু এইফালে কি গাজা টেঙাখিনি ধুনীয়াকৈ সোমাই দিছোঁ আৰু অকণমান নিমখ দিছোঁ আৰু এতিয়া ধুনীয়াকৈ গুড়া কৰি দিলোঁ আপোনালোকে এইফালে হৈ গ'ল মোৰ আচাৰ ৰেডি এইফালে পূৰা ধুনীয়াকৈ মিক্সাৰত গুড়া কৰি ইয়াতে পূৰা ধুনীয়াকৈ বৈয়ামটোত ৰাখি সোমাই থৈ দিলোঁ ইয়াতে আৰু বাকী একোৱে নিদিওঁ তেল চেল মছলা চছলা একো নিদিওঁ এনেকৈ ধুনীয়াকৈ সদায় ৰ'দত অকণমান উলিয়াই দিম আৰু ধুনীয়াকৈ ভাতৰ লগত অকণমান কৰি জুতি ল'ম ধুনীয়াকৈ আপোনালোকে তেল চেল নিদিয়াকৈ এনেকৈ চিম্পুলকৈ অকণমান জ্বলাটো বেছি হৈছে মই ইয়াতে আৰু অকণমান মানে কি গাজা টেঙা যিহেতু আছে আৰু অকণমান কালিলৈকে শুকাই দিম আৰু শুকাই পিনে আৰু ইয়াতে অকণমান গুড়া কৰি কিনে সোমাই দিম নহ'লে জ্বলাটো বহুত বেছি জ্বলা হৈ গৈছে
কাৰণ জ্বলা বেছি মানে কি টেঙাটো মই গাজা টেঙাটো বেছিকৈ শুকাই দিছিলোঁ, কিন্তু ৰ'দত শুকাই ইমানখিনি কমি গ'ল ন, সেইটোৰ কাৰণে যিহেতু গাজা টেঙা আছে বনাই থোৱা, সেইটো অকণমান ৰ'দত দি কিনে কালি আকৌ ইয়াতে গুড়া কৰি সোমাই দিম ধুনীয়াকৈ।